নমস্কাৰ। আজি মই যথেষ্ট সুখী আপোনালোক মিডিয়াসকল আমাৰ ঘৰলৈ আহিছে, এই কুটীৰত পদাৰ্পণ কৰিছে। তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই খুব গ্ৰাম্য অঞ্চলৰ মানুহ, গাঁৱলীয়া কিছুমান চিধা-চিধি কথাৰে আৰম্ভ কৰোঁ। মাজুলীত জন্মগ্ৰহণ কৰি মই তাতেই বাল্যকাল অতিবাহিত কৰি বানপানীৰ কবলত পৰি বৰডুমচাৰ দৰে এখন ভিতৰুৱা অঞ্চললৈ আমি পুনৰ প্ৰত্যাগমন কৰোঁ। আৰু তাৰ পৰাই মহাত্মা গান্ধী হাইস্কুলৰ পৰা মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ডিগবৈ কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ মই ইকনমিক্স অনাৰ্ছ লৈ। তাৰপাছত মাৰ্ঘেৰিটা পাব্লিক হায়াৰ ছেকেণ্ডেৰী স্কুলত সহকাৰী শিক্ষক পদত নিযুক্তি পাওঁ। আৰু সেই বিদ্যালয়তেই সেইটো সময়ত আমাৰ অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ তিনিচুকীয়া জিলাৰ মাননীয় সভাপতি সদানন্দ গগৈ ছাৰক আমি লগ পাওঁ। তেখেত সেই বিদ্যালয়ে কৰ্মৰত আছিল আৰু তেখেতৰ হাতত হাত ধৰিয়ে মই লাহেকৈ সন্থাত পদাৰ্পণ কৰিলোঁ। কৰ্মচাৰী সন্থা বিভিন্ন পৰ্যায় অতিক্ৰম কৰি আজি 100 বছৰ পদাৰ্পণ কৰিছে। 1925 চনত ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগতেই বংগদেশত, মানে বৰ্তমান যিখন বাংলাদেশ, তাতে জন্ম লাভ কৰিছিল। তেতিয়া নামটো বেলেগ আছিল। পৰ্যায়ক্ৰমে আহি আহি অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা নামেৰে নামাংকিত হৈছে আৰু বৰ্তমান এই নামতেই প্ৰচলিত হৈছে। অসম সাহিত্য সভাৰ পিছতেই শতবৰ্ষ গৰকা দ্বিতীয়টো অৰাজনৈতিক সংগঠন, যি সগৌৰৱে 100টা বছৰ ভৰি দিবলৈ সক্ষম হৈছে। আৰু এই শতবাৰ্ষিকী বৰ্ষত মই এই দায়িত্ব পাইছোঁ। এতিয়া মোৰ যথেষ্টখিনি কৰণীয় আছে। শতবাৰ্ষিকী উদযাপন কৰিব লাগিব আৰু মই সদায় প্ৰয়াস কৰিম অকল শিক্ষক আৰু কৰ্মচাৰীসকলৰ সমস্যাতে সীমাবদ্ধ নাৰাখি আমি শৈক্ষিক বিদ্যায়তনিক দিশতো কেনেকৈ আমি উন্নতি কৰিব পাৰোঁ, কেনেকৈ এই দিশবিলাক আমি সুন্দৰকৈ খোজ মিলাই লৈ যাব পাৰোঁ, তাৰ ক্ষেত্ৰত আমি যিমানখিনি আমাৰ ফালৰ পৰা কৰিবলগীয়া থাকে আমি সেইখিনি কৰিম বুলি মই প্ৰতিজ্ঞাবদ্ধ। চৰকাৰৰ লগত আলোচনা কৰি মীমাংসা কৰি আমি কেনেকৈ ইয়াক সমাধান কৰিব পাৰোঁ। 100% সমাধান কৰাটোতো সম্ভৱ নহয়, তথাপিও আমি প্ৰয়াস কৰিম, চেষ্টা কৰিম। আৰু বন্ধুত্বসুলভ আমাৰ সম্পৰ্ক আমি ৰক্ষা কৰিবলৈ সদায় যত্নপৰ হ'ম, যাতে আমাৰ সমস্যাসমূহ আমি সঠিক ৰূপত উপস্থাপন কৰিবলৈ সুযোগ পাওঁ আৰু চৰকাৰৰ লগত আলোচনা কৰিবলৈ সুযোগ লৈ আমি এই সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হওঁ। ৰাজ্যখনৰ ভিতৰতে আমি অতি আনন্দিত। কিয় কাৰণে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মই বৰ্তমান প্ৰেচিডেণ্ট হয় আৰু আমাৰ যিজন ছেক্ৰেটাৰী আছিলে তেওঁ মিষ্টাৰ হিমন্ত শইকীয়া ছাৰ, আমাৰ এটা অধিৱেশন হৈছিলে 20, 21, 22 শিৱসাগৰত 3দিনীয়া অধিৱেশন। আৰু সেই অধিৱেশনত আমাৰ জিলাক সন্মানিত কৰিছে আমাৰ হিমন্ত ছাৰে। তেওঁ আমাৰ এতিয়া সদৌ অসম মাধ্যমিক শিক্ষকৰ তেওঁ প্ৰেচিডেণ্ট বুলি তেওঁক ৰখা হৈছে। আৰু তেওঁৰ নিচিনা এজন কৰ্মঠ মানুহ পাই আমি খুবেই গৌৰৱান্বিত হৈছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতত তেওঁ আমাৰ গোটেই অসমৰ লগে লগে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰো যথাযথ উন্নতি কৰিব বুলি মই সম্পূৰ্ণ আশাবাদী। আৰু তেওঁক মোৰ অসংখ্য ধন্যবাদ যে তেওঁ আমাৰ ডিষ্ট্ৰিক্টখনক ইমান ওপৰত উঠাই লৈ গৈছে। গোটেই অসমৰ মাজত আমাৰ তিনিচুকীয়াৰ মানুহ যে প্ৰেচিডেণ্ট হৈছে সেইটো কাৰণে আমি খুবেই আনন্দিত আৰু উল্লসিত। আৰু মই ইমানে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ।